বেংকৰ এটা মেকানিজিম আছে। টকাটো বেংকে ৰিচিভ কৰা নাই, বেংকে আমি টকাটো দিলেও বেংকে বাউন্স বেক কৰি পঠাই দিয়ে। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেন্দ্ৰীয়ভাৱে গুৱাহাটীত নিযুত মইনা আৰু নিযুত বাবুৰ ফৰ্ম প্ৰদান কৰা যি অনুষ্ঠান, সেই অনুষ্ঠান গুৱাহাটীৰ পৰা যি উদ্বোধন কৰিলে, তাত অংশবিশেষ হিচাপে আজি আমাৰ ঐতিহাসিক ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত আজি আমি ফৰ্ম ডিষ্ট্ৰিবিউশ্যন কৰাৰ তাত অংশগ্ৰহণ কৰিলোঁ। আজি এই অনুষ্ঠানৰ জৰিয়তে যিসকল ছাত্ৰীসকলৰ কাৰণে নিযুত মইনা আৰু ছাত্ৰসকলৰ কাৰণে নিযুত বাবু আঁচনি আজি ব্যৱস্থা কৰা হ'ল। এই আঁচনিৰ জৰিয়তে আগন্তুক দিনত আমাৰ স্কুল বা কলেজবিলাকত আমাৰ ড্ৰপ আউটৰ যিটো ব্যৱস্থা, আধাতে স্কুল এৰি দিয়াৰ ছোৱালীৰ যি প্ৰৱণতা আৰু বাল্য বিবাহ ইত্যাদি এনেকুৱা ধৰণৰ যি ব্যৱস্থা, সেই ব্যৱস্থা দূৰীকৰণ কৰিবৰ কাৰণে অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই আঁচনি আজি ফৰ্মখন উদ্বোধন কৰিলে। অহা 10 তাৰিখৰ দিনা যি ধনৰাশি ঘোষণা কৰিছে, এই ধনৰাশি DBT যোগেদি তেওঁলোকৰ একাউণ্টত আজি সোমাব। এইটো এটা ঐতিহাসিক আঁচনি আৰু শিক্ষাৰ্থীসকলৰ কাৰণে এটা অতি অনুপ্ৰেৰণামূলক, কাৰণ এই আঁচনিৰ জৰিয়তে বহুত ল'ৰা ছোৱালী থাকে। আপুনি চাব যে আমাৰ যদি ডিব্ৰুগড় কোনোবা এডোখৰ জেগা ইউনিভাৰ্চিটিৰ পৰা ছোৱালীজনী কলেজলৈ আহিব লগা হয়, তেওঁ পইচাৰ কাৰণে বহুত সময় ৰৈ থাকিবলগীয়া হয়। মাকে গা ধুই আছে, মা মই দেউতাক নাই, পইচা দিয়া, মই পইচা দিলেহে কলেজত বিক্ৰমত ভাড়া কৰি যাব পাৰিম। এতিয়া স্বাৱলম্বী হ'ব পৰা এটা ব্যৱস্থা হৈছে। তেওঁৰ হাতত, নিজৰ হাতত যেতিয়া পইচা থাকিব, তেওঁৰ একাউণ্টত পইচা থাকিব, তেওঁ আহি ATMৰ পৰা পইচা উলিয়াই ল'লে 100 টকা উলিয়াই লৈ তেওঁলোকৰ কামবিলাক বা তেওঁলোকে দুপৰীয়া টিফিন খাব পৰা বা তেওঁলোকৰ এখন কিতাপ কিনা, তেওঁলোকৰ এখন বহী কিনা ইত্যাদি এই ধৰণৰে এই আঁচনিৰ জৰিয়তে তেওঁলোকক স্বাৱলম্বী কৰাত বা তেওঁলোকক শিক্ষাৰ প্ৰতি থকা ধাউতিটোক আৰু উজ্জীৱিত কৰাৰ কাৰণে এটা ব্যৱস্থা কৰিছে। এইটোৱে নিশ্চয় আগন্তুক দিনত যথেষ্ট সহায় হ'ব। অহা 10 অক্টোবৰৰ দিনাত আনুষ্ঠানিকভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আকৌ এই আঁচনি ধৰক DBT যোগে ছাত্ৰ ছাত্ৰীসকলক সোমোৱাই দিয়াৰ ব্যৱস্থা কৰিব। ধন্যবাদ। নিশ্চিতভাৱে অকণমানকৈ পুঁজি ছোৱালীৰ পঢ়োৱাৰ যিটো ছোৱালীৰ পঢ়াৰ দায়িত্বখিনি আমি চৰকাৰৰ পৰা ল'ব পাৰোঁ। বিনামূলীয়া এডমিশ্যন হওক, নিযুতাক মাকক পঢ়াৰ কষ্টৰ পৰা আমি যি পঢ়োৱাৰ কষ্টৰ পৰা আমি লাঘৱ কৰি দিব খুজিছোঁ। কাৰণ এজন দেউতাকে দুগৰাকী বা 3গৰাকী ছাত্ৰ ছাত্ৰী কলেজত একে সমানে হয়। আজি নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিখন কেন্দ্ৰীয়ভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পৰা উদ্বোধন কৰে আৰু সমগ্ৰ অসমৰ বিদ্যালয় মহাবিদ্যালয়সমূহে চাব পৰাকৈ, উপভোগ কৰিব পৰাকৈ, তেওঁৰ কথাখিনি শুনিব পৰাকৈ আমাৰ কানৈ মহাবিদ্যালয়তো কাৰ্যসূচী সম্পূৰ্ণৰূপে দেখুওৱা হয়। আৰু আমাৰ মহাবিদ্যালয়ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আমাৰ কেন্দ্ৰীয়ভাৱে আমাক নিযুক্তি দিছিলে প্ৰাক্তন কেবিনেট মন্ত্ৰী আৰু বৰ্তমানৰ জনপ্ৰিয় এগৰাকী বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াক। তেখেতে উপস্থিত থাকি যথেষ্টখিনি কথা অৱগত কৰে আৰু মুখ্যমন্ত্ৰীয়েও যথেষ্টখিনি কথা আমাৰ শিক্ষাৰ্থীসকলক অৱগত কৰে যে কেৱল শিক্ষা লাভ কৰাই নহয়, শিক্ষাৰ যোগেদি কেনেকৈ জীৱনটোক পৰিপূৰ্ণতা কৰিব পাৰি সেই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় বিধায়ক ডাঙৰীয়াই খুব সুন্দৰভাৱে ব্যক্ত কৰে। এই কাৰ্যসূচী যিহেতু বিগত সময়ছোৱাৰ পৰা চলি আহিছে, আমাৰ কানৈ মহাবিদ্যালয়ে এইবাৰ নিযুত মইনাৰ বাবে 1870গৰাকী এতিয়ালৈকে ফৰ্ম দিব পৰা হৈ আছে আৰু নামভৰ্তি চলি আছে, গতিকে অলপ ইফাল সিফাল হ'ব পাৰে। ঠিক তেনেকৈ আমাৰ নিযুত বাবুৰ কাৰণে আমাৰ মহাবিদ্যালয়ৰ পৰা 783গৰাকী এতিয়ালৈকে নাম আমি পাইছোঁ আৰু হয়তো নামভৰ্তি কৰিলে কিছু সংখ্যক বাঢ়িব পাৰে। গতিকে তেওঁলোকে যিহেতু নিযুত মইনা আঁচনিৰ অধীনত 1200 টকাকৈ মুঠতে 10 মাহৰ কাৰণে তেওঁলোকে পাব আৰু নিযুত বাবুৰ কাৰণে 1000 টকাকৈ তেওঁলোকে পাব 10 মাহৰ কাৰণে। গতিকে মই এই যিখিনি ধন, সেই ধনখিনি মই ভাবোঁ
খুব সুন্দৰভাৱে তেওঁলোকে উপভোগ কৰিব আৰু এই ধনৰ যোগেদি তেওঁলোকে শিক্ষাৰ সম্প্ৰসাৰণ বা শিক্ষাৰ আহৰণত তেওঁলোকে যথেষ্ট ব্যৱহাৰ কৰিব পাৰিব। আমি এটা কথা জানো যে সমাজখন শিক্ষাৰ ওপৰতে নিৰ্ভৰ কৰে। যদি আমাৰ শিক্ষা ব্যৱস্থা সুন্দৰ হৈ থাকে, খুব শিক্ষা ব্যৱস্থা ধ্বংস হৈ যায়, তেতিয়াহ'লে মই ভাবোঁ গোটেই জাতিটোৱে ধ্বংস হৈ যায়। গতিকে শিক্ষা ব্যৱস্থাটো মূল বুলি আমি অভিহিত কৰোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাকে ভাবি আজি এই কাৰ্যসূচী উদ্বোধন কৰিছে। মই আশা কৰোঁ যে ছাত্ৰ ছাত্ৰী যিসকলে লাভান্বিত হৈছে এই কাৰ্যসূচীৰ যোগেদি, তেওঁলোকে এই ধন সঠিক কামত সঠিকভাৱে ব্যৱহাৰ কৰিব আৰু সমাজৰ উত্তৰণৰ ক্ষেত্ৰত তেওঁলোকে সহযোগিতা আগবঢ়াব।